সবকেটা ফ্রেশ পিস হয় সেকেন্ড হ্যান্ড দামত পাব আপনি এইটো এটা সেকেন্ড হ্যান্ড ফোন হয় মানে ইউজিং অলপ ইউজ হৈছে এটা মানুহে যে এইটো কিনিব কি বিষয়ত কিনিব মানে কি আছে ইয়াৰ আমাৰ পূৰ্বজ তোমাৰ এই বিশ্বাসটো ৰেহান ভাই কয় এইটো আপোনাক বহুতে সুধি থাকে কি নাকি চাওক সেকেন্ড হ্যান্ড মোবাইল বুলি ক'লে আপোনালোকে এইটো ভাবি নধৰিব যে সব ভাঙা চাঙা মোবাইল এনেকা টুকুৰা মুকুৰা আহে তেনেকা নহয় সেকেন্ড হ্যান্ডত বহুত ধৰণৰ মোবাইল আহে নতুন মোবাইলো আহে পুৰণাও আহে এইটো কথা যে যোনে কোনে কি ধৰণৰ মোবাইল আনে আমি সেকেন্ড হ্যান্ড বা আৰু এনেকা বহুত সেকেন্ড হ্যান্ড আছে তো কোনে কোন ধৰণৰ মাল আনে আমি এনেকুৱা বস্তু উদালিগৈ ৰেহান পেজত লৈ আপোনালোক সকলোকে স্বাগতম আজি আমি আমাৰ মোবাইল বজাৰৰ ভিডিঅ'ত আজি মই ষ্টাৰ্ট দিছো আপোনালোকে কিবা ভুল হলে ক্ষমা প্ৰথমে খুজি ললো বেয়া নাপাব কাৰণ তেওঁৰ চেনেলত তেওঁ দিয়ে বহুত ধুনীয়াকে ক'ব পাৰে কিছুমান মানে আমাৰ ইয়াত মোবাইল আছে যিটো বিষয়ে মই ভালকে নাজানো সেইখিনি আজি চালকে কৈ দিব আৰু এইবিলাক মোবাইলৰ বিষয়ে হয়তো বহুত মানুহে কম জানে জাস্ট আমি দেখি আছো গুগল পিকচাৰ নাম কৰিলে মানুহে কি কয় কি কোম্পানী কি মোবাইল নাজানে এই বিষয়ে বিলকুল নাজানে আজিও মই 4-5জনক দিছো মোবাইল কি হয় কেনেকে হয় কিবা গুগল ক'ত মোবাইল ওলাইছে কিন্তু মই দেখি আছো যে এই মোবাইলটো হৈছে মানে আমাৰ আইফোনৰ টক্কৰ দি আছে বৰ্তমান আইফোনৰ টক্কৰ দি আছে আৰু ভিডিঅ'টোৰ শেষত কেইটামান মোবাইল লৈছো আমাৰ এনেই বহুত মোবাইল দোকানত আছে বাট আমি সব মডেলৰ সব জাতৰ পৰা ভিভোৰ পৰা মটৰৱালাৰ পৰা স্যামসাঙৰ পৰা অপ'ৰ পৰা সবৰ পৰা এটা মোবাইল লৈ আনিছো দুই তিনিটা মোবাইল দেখাম প্ৰথমে আৰম্ভ কৰো অপ' ৰেন' 10 12GB ৰেম আছে আৰু তাৰ মেমৰি আছে 256GB মোবাইলটো আপোনালোকৰ ৱাইফাই এক্টিভেটেড হয় যোনসকলে আপোনালোকে বুজি পায় তেওঁলোকে বুজি পায় এইটো সিম সোমোৱা নাই এইটো ৱাইফাই এক্টিভেট হৈছে ৱাইফাই এক্টিভৰ কাৰণে যোনে সিম সোমাব তেওঁ 6 মাহৰ মানে 1 বছৰৰ পুৰা ৱাৰেণ্টি পাব সাৰ্ভিস কেয়াৰ ৱাৰেণ্টি পাব পুৰা মোবাইলটোৰ এমআৰপি আছে 44000 কিবা ওপৰত আছে আৰু 44000 আমি এইটো দি আছো 21999 টকাত আপোনালোকে 50%তকৈ কমত পাব লগতে 1 ইয়াৰ ৱাৰেণ্টি পাই আছে এই মোবাইলটো এইটো আপোনাৰ কাৰ্ভ ডিসপ্লে হয় মোবাইলটো কাৰ্ভ ডিসপ্লে মোবাইল হয় সেকেন্ডত সব দেখাবলৈ লম্বা হৈ যাব দুটা দেখাও আৰু এটা মটৰৱালাৰ দেখাও এইটো 5G সেট হয় এইটো 5G আৰু এটা বস্তু আমি তোমাক কৈ আছো এইটো এটা সেকেন্ড হ্যান্ড ফোন হয় মানে ইউজিং অলপ ইউজ হৈছে এটা মানুহে যে এইটো কিনিব কি বিষয়ত কিনিব মানে কি আছে ইয়াৰ আমাৰ পূৰ্বজ তোমাৰ এই বিশ্বাসটো ৰেহান ভাই কয় এইটো আপোনাক বহুতে সুধি থাকে কি নাকি চাওক সেকেন্ড হ্যান্ড মোবাইল বুলি ক'লে আপোনালোকে এইটো ভাবি নধৰিব যে সব ভাঙা চাঙা মোবাইল এনেকা টুকুৰা মুকুৰা আহে তেনেকা নহয় সেকেন্ড হ্যান্ডত বহুত ধৰণৰ মোবাইল আহে নতুন মোবাইলো আহে পুৰণাও আহে এইটো কথা যে যোনে কোনে কি ধৰণৰ মোবাইল আনে আমি সেকেন্ড হ্যান্ড বা আৰু এনেকা বহুত সেকেন্ড হ্যান্ড আছে তো কোনে কোন ধৰণৰ মাল আনে আমি এনেকুৱা প্ৰডাক্ট আনো যোনবিলাক ইমানখিনি পুৰণা নহয় যে কোনোবা এজনক দিলে তেওঁ দুখ পাব কষ্ট পাব নিদিও তেনেকে এজনক নিদিও আৰু যেহেতু আমাৰ দোকানখন স্থায়ী হয় আপুনি বহে আপোনাক বৃহত্তৰ উদালি অঞ্চলৰ মানুহে গম পায় আজি আপুনি কিবা এটা বস্তু যদি বেয়া বেচে কাৰোবাৰ ওচৰত মানুহে আপোনাকে গালি দিব আপোনাকে বেয়া পাব আৰু মোকো বেয়া পাব লগতে গতিকে আমি এনেকা বেয়া হ'বলৈ নাই আৰু যেতিয়া আপোনালোকে নিশ্চয় দেখি আছে আমাৰ দোকানো দেখি আছে তো এখন দোকান আমি এনেকা খোলা নাই যে 1 বছৰ 6 মাহ 3 মাহ চলাই বন্ধ কৰি যামগৈ এনেকা খোলা নাই আমাৰ বহুত লম্বা এটা এম আছে বহুত দীঘলীয়া এটা এম লৈ খুলিছো আমি তো আমি যেহেতু ইয়াত থাকিম আপোনালোকে বুজি পাব যে আমি আপোনালোকক বেয়া বস্তু নিদিও বেয়া বস্তু দিলে আপোনালোকে আমাক আহি ক'ব পাৰিব মোবাইলৰ বিষয়ে দুই তিনিটা কওঁ মটৰৱালা এইটো মোবাইলৰ কথা আপুনি খুলিছিলে কি আছে কিনা প্ৰথম কথা হ'ল এই মোবাইলটোৰ পুৰা বিলত আমি আনো আপোনালোকক দিওঁতে আমি আমাৰ জিএসটিৰ পৰা বিল দিওঁ জিএসটিৰ পৰা বিল দিয়াৰ পিছত আপোনালোকে নিশ্চয় এইটো শিওৰ হৈ গ'ল যে আপোনালোকে মোবাইল যেটো পাইছে সেইটো বিলত পাইছে সেইটো কোনো গড়বড় নাই কোনো অসুবিধা নাই সেকেন্ডলি হ'ল যেটো বস্তু শিল্ডত থাকে সেইটো বস্তু ৰেহান ভাই আৰু মই শিল্ডত আছে বুলি কৈ দিওঁ যে এইটো মোবাইল শিল্ড আছে যোনটোৰ ডিসপ্লে চেঞ্জ থাকে সেইটো আমি কৈ দিওঁ যে ডিসপ্লে চেঞ্জ আছে যেটো বস্তু ডিসপ্লে চেঞ্জ থাকিব খসৰাসৰ সেইটো ৰেটটো বহুত কমত থাকিব যোনটো শিল্ড আছে আজি এই মটৰৱালা সেটটোৰ কথা কৈছে মটৰৱালা সেটটো শিল্ডত আছে আপোনালোকে লাগিলে পৰীক্ষা কৰি ল'ব পাৰিব লাগিলে আমাক ইয়াৰ পৰা মোবাইলটো লৈ যাব আপুনি সাৰ্ভিস চেণ্টাৰত নি পৰীক্ষা কৰি আনিব যে এইটো ডিসপ্লেটো অৰিজিনাল হয় নে নাই মোবাইলটো শিল্ডত আছে নে নাই শিল্ডত আছে শিল্ডত মোবাইল পাব আপোনালোকক আমি ৱাৰেণ্টি এইটো বস্তু দি দিম
যে মোবাইলটোৰ ডিছপ্লে বেটাৰী এইবিলাক বস্তুৰ খালি আপোনালোকে যদি নাভাঙে ভাঙাটোতো আপোনালোকক সাৰ্ভিস চেণ্টাৰো নিদিয়ে নাভাঙাকে যদি বেয়া হয় তে সেইটো বস্তুৰ ৰিস্ক আমি উঠাম এতিয়া আহিব আপোনালোকক কিমান দিন লাগে সেই বস্তুটো সব মোবাইলৰ ওপৰত ডিপেন্ড কৰে এই বস্তুটো মটৰৱালাটো খাস কৰি এইটো বস্তু মই 6 মাহ 7 মাহ 8 মাহ মই দিব পাৰিম যে ইয়াৰ ভিতৰত একো নহয় মই আছো কিন্তু যদি মই 7 মাহ দি আছো 8 মাহ দি আছো তাৰ মানে এই 2-3 বছৰ চলি যাব সাৰ্ভিস চেণ্টাৰে 1 বছৰৰ দিয়ে কিন্তু মোবাইল এটা 5 বছৰ চলে তো তেনেকুৱা আমিও তেনেকুৱা যদি এইটো 6 মাহ দি আছো তো বহুত দিন চলিব সব মোবাইলৰ ওপৰত বেলেগ বেলেগ এইটো মোবাইল গুগল পিক্সেল আপুনি কৈছিলে গুগল পিক্সেলটো হল মানে আমাৰ গোটেই পৃথিৱীৰ সবতকৈ ডাঙৰ মডেল হল আইফোন সবতকৈ ডাঙৰ এটা ব্ৰ্যান্ড হল আইফোন আইফোন পিছত গুগল পিক্সেল এটা বহুত ডাঙৰ ব্ৰ্যান্ড হয় ই ওয়ার্ল্ড ওয়াইড হয় আমাৰ ভিভো অপো ৰিয়েলমি এইবিলাক ওয়ার্ল্ড ওয়াইড মোবাইল নহয় বহুত বিশ্বৰ বহুত কান্ট্ৰি আছে এইবিলাক মোবাইল নচলে কিন্তু গুগল ওয়ার্ল্ড ওয়াইড এটা মোবাইল হয় আৰু গুগল পিক্সেলৰ আপুনি আইফোন চলে তাৰ সিকিউৰিটিৰ কাৰণে তাৰ সিকিউৰিটি বহুত হাই থাকে সেইটো কাৰণে চলে গুগল পিক্সেল চলে তাৰ ফটো বহুত হাই থাকে হি এন্ড্ৰইড হয় তাৰ ফটো বহুত হাই কোৱালিটিত থাকে এতিয়া এই গুগল পিক্সেলটো আছে 128 জিবি 128 জিবিত আছে এই 128 জিবিৰ মোবাইলটোত আপোনালোকে যেটো স্পিড পাবো বেলেগ কোনো এন্ড্ৰইডত সেই স্পিডটো নাপায় গুগলৰ এইটো খাছিলত এনেকা 2-3টা মান বেছি লম্বা নকৰি 2-3টা ভিডিও দেখাই দিও আমাৰ ওচৰত আছে আপোনাৰ নাৰ্জো 30 আছে 5G হয় 6GB ৰেমত আছে 128GB মেমৰিত আছে প্ৰাইস বিলাক একচুয়ালি আমি কোৱা নাই কিয় আপোনালোকক প্ৰাইস তথাপি দুই এটা কৈ দিম লাগিলে এটোটো কলোই প্ৰাইস বিলাক আমি কিয় কোৱা নাই কাৰণ প্ৰাইস বিলাক কলে বহুত কপি হৈ যায় বহুত বেলেগ বেলেগ দোকানত কপি হৈ যায় যে আমি আচ্ছা তোমালোকে এটো বেছি যাম এটো বেছি যাম তো হেতু কাৰণে আমি প্ৰাইস বিলাক কোৱা নাই আহিব আহিলে প্ৰাইস সব হৈ যাব হ্যাঁ যেটো প্ৰাইসত আমি দিম আপোনালোকে ইয়াত আহি প্লাই পিছত খবৰ লৈ লব অনলাইন সবত মানি চাই লব যে আমাৰ প্ৰাইসটো আমি ফেয়াৰ ৰাখিছো নে নাই যোগ্য প্ৰাইস ৰাখিছো নাই অযোগ্য ৰাখিছো যদি অযোগ্য ৰাখো আপোনালোকে মোবাইল নিকিনিব কিন্তু এপাক আহি চাই যাব এটো আমি ৰিকুৱেষ্ট কৰিছো আমাৰ আহি চাই যাব আমাৰ আৰু এটা কথা আমি আপোনালোক কৈ আছো মোৰ উদ্দেশ্য উদালিব ধ্যান তো সকলো চিনি পায় আৰু মোৰ এটা বিশেষ আছে আমি ইয়াত কোনো ধৰণৰ মানে এই যে মোবাইলৰ বিষয়ে কৈ আছো আমি মানে বহুত আমাক ফোন জৰিয়তে খুদে বা এনে কমেন্ট জৰিয়তে খুদে বা ইয়াত আহি খুদে যে দাদা এই মোবাইলৰ লগত কি গ্যাৰান্টি পাম গ্যাৰান্টি এটাই আছে আপোনাক কৈছো আমি উদালিব ধ্যান তো আছে গ্যাৰান্টি লগতে পাক্কা বিল আপোনাক দিম পাক্কা বিল হেড বিলটো পাব পাক্কা বিল আছে লগতে সকলো মোবাইল কিবা না কিবা এটা আমি ওয়াৰেন্টি লৈ দিম আপোনাক 6 মাহ 5 মাহ 3 মাহ 4 মাহ 6 মাহ বছৰ এবছৰ দিম এই মোবাইলটো এবছৰ এই মোবাইলটো আমি দি আছো আপোনাক এবছৰ আৰু এইটো মোবাইল তো দি আছে যে এইটো মোবাইলটো আপোনালোকে চাও এই বছৰ দিয়া মানে মোবাইলটো একদম ব্র্যান্ড নিউ এইটো নতুন হয় পেপাৰ এতিয়ালৈকে লাগি আছে আচ্ছা এইটো আপোনালোকে পেপাৰ চাও ব্যাক সাইডত চাও এটা স্ক্র্যাচ নাই নতুন হয় 6GB ৰেমত আছে তাৰ দাম এইটো দাম কৈ দি আছো এইটো দাম আমি ৰাখিছো 5700 টকা 5700 টকাত আপুনি লগত চাৰ্জাৰ এটা পাব হেডফোন এটা পাব এটা স্ক্র্যাচ নাই মোবাইলত 6GB ৰেমত আছে 128GB মেমৰি আছে নতুন মোবাইল আমি আপোনাক পুৰা ওয়াৰেন্টি দিম সেই ওয়াৰেন্টি পিৰিয়ডত কিবা হলে আমি হেতু কাউন্টাৰ ৰিপ্লেসমেন্ট বনাই দিম মোবাইল তো আসলে একচুয়ালি কথাটো আছিল আমাৰ এই আজি বিশেষ আছিল মানে মানুহে খোদামতে আমাৰ মোবাইল এটা বিক্ৰী কৰিলে আমি বিল দিম নিদিম সেই বিলটো বিষয়ে একচুয়ালি আমি বিল দিম পাক্কা বিল দিম সো চাই থাকি বদলিব এখন ভাল লাগিলে পেজটো শেয়াৰ কৰি দিব যাতে আমাৰ সকলো বিয়াসকলে পায় আৰু এটা ধুনীয়া ভাল এটা মোবাইল কম দামত কিনিব পাৰে এই দোকানখন খোলাৰ আগত আমি এটা উদ্দেশ্য লৈছিলো যে আমাৰ ভিতৰত বহুতো দুখীয়া মানুহ আছে যোনবিলাক মানুহে ইএমআই কিনিব নোৱাৰে বা ইএমআই নহয়ও আৰু বহুতে আছে ইএমআই নহয় আৰু ইএমআই কিনাটো একচুয়ালি এটো আৰু কোনো কো বাদ দিয়ক এটো আপোনালোকে বুজিব কোনোবা জ্ঞানী মানুহৰ পৰা তো আমাৰ উদ্দেশ্যটো আছিল যে মানুহক কম দামত ভাল এটা মোবাইল দিয়া কম দামত ভাল এটা মোবাইল দিয়া সেই উদ্দেশ্যত আমি দোকান খুলিছো আমি এই মোবাইলটো অনলাইন তাত ৰেট আছে মই দেখিছো 13000 কিমান টকা আছে 6GB লগতে 8GB RAM তাৰ আছে কিন্তু এই মোবাইলটো আমি দি আছো আমাৰ এই অঞ্চলৰ সকলো মানুহ দুখীয়া মানুহ বেছিভাগ আহে আমাৰ ওচৰত যে 5700 কিমানত পাই আছে মানে আধা দামত কৈও আধা এই মোবাইলটো পাই আছে লগতে 1 ইয়াৰ ওয়াৰেন্টি পাই আছে পাক্কা বিলও পাই আছে সো আমি এনেকৈ মানুহক মানে চাও যে সকলো কিবা না কিবা এটা দিও কম দামত সেইটো কাৰণে আমাৰ এটা উদ্দেশ্য আৰু আমি কৰি আছো সো আমাক সাপোৰ্ট কৰিব